শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু। নমস্কাৰ প্ৰভুসকল, আজি মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাবাৰ ভিডিঅ'ত আমি পাইছিলোঁ দেৱৰী কিনাৰত পূৰ্বজন্মৰ কথা। 5 বছৰীয়া বালক দাসী পুত্ৰ তেওঁ উত্তৰ দিশলৈ গমন কৰে আৰু উত্তৰ দিশলৈ গমন কৰি কি কি পায় এতিয়া আমি পাম। ৰাম 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 এৰাইলো নগৰ গ্ৰাম নদ নদী বেদেশ গুৰৰ নত বৈলো আপুনি প্ৰৱেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো সুস্থ কলেবৰ ৰামখনে বকিল শিকো অস্তৰ থলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰব্য বৈল চিত যাৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত দেখিলো হাইকাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক। নমস্কাৰ প্ৰভুসকল, দেৱৰী কিনাৰদৰ পূৰ্বজন্মৰ কথা। তেওঁ দাসী পুত্ৰ আছিলে আৰু মাকৰ পৰলোকগামী হোৱাৰ লগে লগে তেওঁ আশ্ৰম এৰি উত্তৰ দিশত গমন কৰে আৰু উত্তৰ দিশত গমন কৰি সহস্ৰ নগৰ গ্ৰাম্য গাঁও নদ নদী পাৰ হৈ যায়। সহস্ৰ নগৰ পাৰ হৈ যায়, তাৰপৰা নদী পায়, নদী পাৰ হৈ যায়, আকৌ গাঁও পায়, গাঁও পাৰ হৈ আকৌ নদ নদী পাৰ হৈ যায়। তেনেকে পাৰ কৰি গৈ গৈ বনমধ্য দেখিলো বিচিত্ৰ সৰোবৰ। ঘোৰ অৰণ্য পাই তেওঁ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ বুলি কৈছে। ঘোৰ অৰণ্যৰ ভিতৰত তেওঁ প্ৰৱেশ হয় আৰু অৰণ্যৰ ভিতৰত বনমধ্যে দেখিলো বিচিত্ৰ সৰোবৰ। আৰু তাতে সৰোবৰ পালে 5 বছৰীয়া শিশুটিয়ে সৰোবৰত স্নান পান কৰে আৰু পৰম আনন্দৰে তেওঁৰ চিত সুস্থ কলেবৰ তেওঁ সুস্থ চিতেৰে তেওঁ মানে স্নান পান কৰি পেলাই অস্ত্ৰৰ তলে মানে আহত গছ দেখা পায়। এই অৰণ্যৰ মাজত আহত গছৰ তলত তেওঁ সুস্থ কলেবৰে মানে ঈশ্বৰক স্নান পান কৰি পেলাই ধ্যান কৰিব ধৰিলে আৰু কৈছে, আখনে বকিলো শিকো অস্ত্ৰৰ তলে কৃষ্ণৰ বিচিত্ৰ
কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰব্য ভৈল চিত্ত যাৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত আৰু পৰম আনন্দৰে পৰম ভক্তিৰে ঈশ্বৰক চিন্তিবলৈ ধৰিলে আৰু চকু হালৰ পৰা চকু পানী নিগৰি দেখিলো হাইকিয়াতে ময়ো ঈশ্বৰৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক আনন্দ হিন্দুত মন মজিল আমাৰ গুচিল মনৰ মূৰ মোহ অহংকাৰ যেতিয়া তেওঁ ধ্যান কৰি কৃষ্ণক প্ৰেম ভাৱে ভক্তি ভাৱে বিশ্বাসযুক্ত প্ৰেম কৰি আৰু ঈশ্বৰক ধ্যান কৰি তেওঁৰ হৃদয়ত কোটি চন্দ্ৰৰ সূৰ্যৰ পোহৰ নিচিনা প্ৰকাশমান হ'ল আৰু কোটি চন্দ্ৰৰ পোহৰ হৃদয় কমলত প্ৰৱেশ হোৱাৰ লগে লগে দেখা পোৱাৰ লগে লগে তেওঁৰ সকলো অহংকাৰ দূৰ হৈ যায় বুলি নিজকে প্ৰকাশমান হ'ল অনুভৱ কৰিলে। প্ৰভুসকল আমাক কৈছে দেৱকী নাৰদ পূৰ্ব জন্মত দাসী পুত্ৰ হৈ মাকক হেৰুৱাই তেওঁ আশ্ৰম এৰি কৃষ্ণক কেনেধৰণে ধ্যান কৰিলে কৃষ্ণক পায় কোটি চন্দ্ৰৰ সূৰ্যৰ পোহৰ লেখিয়াকে 5 বছৰীয়া শিশুটিৰ হৃদয়ত কেনেকে প্ৰকাশমান হয় আমাৰ কিয় নহয় ইয়াৰ কথা আমি আলোচনা কৰিম। প্ৰভুসকল ইয়াত কৈছে এই 5 বছৰীয়া শিশুটিয়ে কৃষ্ণক প্ৰেম ভাৱে ভক্তি কৰি চকু হালৰ পৰা চকু পানী নিগৰি উলিয়াই তেওঁ কান্দিছে। প্ৰভুসকল আমি কাৰ কাৰণে কান্দো এই জগতত আমি কাৰ কাৰণে কান্দো ধনৰ কাৰণে কান্দো ধন লাগে প্ৰভু সম্পদ লাগে বিল্ডিং বঙলা সকলো লাগে প্ৰভু লাগে আৰু লাগে আমি বিষয় বস্তুৰ কাৰণে আমি কান্দো কিন্তু এবাৰ যদি আমি প্ৰভু ভগৱন্তক মনত পেলাই আমি কান্দিব পাৰো তেতিয়াহ'লে এই 5 বছৰীয়া শিশুটোৰ নিচিনা আমাৰ নহবনে হে প্ৰভুসকল প্ৰভুক আমি মনত পেলাই কান্দিব পাৰিছোনে কোনেও পৰা নাই। হে প্ৰভু তুমি মোক মানুহ বনাইছে তোমাৰ প্ৰসাদত তোমাৰ কৃপাত মই হাত ভৰি মুখ মানুহৰ শৰীৰ পাইছো মানুহৰ যত্ন পাইছো তোমাৰ কৃপাত মই কথা ক'ব পাৰিছো চকুৰে দেখিব পাৰিছো হে ভগৱান তুমি ধন্য এইবুলি আমি ক'ব পাৰিছোনে অকল আমাৰ বিষয় বাসনা লাগে আৰু লাগে। হে প্ৰভুসকল ভগৱন্তৰ কৃপাত আমি সকলোৱে মানৱ জন্ম পাইছো কৃষ্ণ গুণ কীৰ্তন কৰি কৃষ্ণক মনত পেলাই আমি চকু পানী যদি নিগৰিব পাৰো তেতিয়াহে আমাৰ জীৱন ধন্য হয়। ইয়াক নকৰি আমি বেলেগ বেলেগ কৰ্ম কৰি আমি আন্ধাৰত হেপিয়াই পুৰালেকিয়াকে আমি ফুৰি আছো। ব্ৰহ্মাণ্ডত যত বস্তু আছে সকলো ভগৱানৰে আমাৰ বুলিবলৈ একো নাই। হে প্ৰভু তোমাৰ কৃপাত আমি মানৱ জনম সাম্পল কৰিব পাৰিছো এই বুলি আমি প্ৰাৰ্থনা কৰিব লাগে। 5 বছৰীয়া শিশুটিয়ে হেনেকে জগতত যিমান যি দেৱ কৰ্ম আছে সকলো মায়াময় দেখিলে কৃষ্ণকে সঁচা দেখিলে। আজিৰ ব্যক্তিসকলে প্ৰভুসকল কি হৈছে চমৎকাৰৰ প্ৰতি আসক্ত হয় ভক্তিৰ প্ৰতি আসক্ত নহয়। কোনোবা এজনে চমৎকাৰ কিবা এটা যদি দেখাব পাৰে তেতিয়াহ'লে ইয়াক ভগৱান চমৎকাৰে আপোনাক গতি দিব নোৱাৰে খন্তেকীয়া ক্ষয় হোৱা ক্ষয়ন্তে কলুভূষণানি সততম বা ভূষণম ভূষণম
চব খহি যোৱা বস্তু যে কোনোবা এজনে এই মুহূৰ্তত কিবা এটা চমৎকাৰ দেখাইছে তন্ত্ৰৰ দ্বাৰা মন্ত্ৰৰ দ্বাৰা এই বুলি তেওঁ ভগৱান হল নেকি ভগৱান ক'ত আছে ভাগৱতত আছে ভাগময় মূৰ্তিত আছে ভক্তিতে আছে ভক্তিতে তুষ্ট হুন্ত হৰি বেলেগত তুষ্ট নহয় এইবোৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা ঈশ্বৰে তুষ্ট নহয় কোনোবা এজনে কিবা এটা চমৎকাৰ কৰিছে যাদুৰ দ্বাৰা বা কিবা এটা তান্ত্ৰিকৰ দ্বাৰা এইবিলাক লৈ আমি কি আসক্ত হৈ এইবিলাককে আমি গুৰু মানে ভগৱান মানে পৰম পূজনীয় বুলি মানে নহয় প্ৰভুসকল ভক্তি শ্ৰেষ্ঠ বাকি সব শ্ৰেষ্ঠ নহয় সব বিষয় কহি যায় সেইকাৰণে দেৱৰী নাৰদে ইয়াত কৈছে যে কৰিলত ঈশ্বৰৰ ভকতি মহাজ্ঞান যেন অণ্ডলাক দিলা দিব্য চকুদান বান্ধৱ কৃষ্ণক মই ভৈলু পৰিচয় আন দেৱ ধৰ্মক দেখিলো মায়াময় এই 5 বছৰীয়া শিশুটিয়ে সকলো ধৰ্মক মায়াময় দেখিব পাৰিছে আমি কিয় দেখিব পৰা নাই আমি মায়াত আসক্ত হৈ বন্দী হৈ আছো সেইকাৰণে প্ৰভুসকল ভক্তি শ্ৰেষ্ঠ বুলি কৈছে আমি সকলোৱে ভক্তি কৰিব লাগে আৰু অধিক জানিবলৈও দৰকাৰ নাই অধিক আমি বিষয় কৰ্মত যাবলৈও দৰকাৰ নাই কেৱল ভক্তি কৰক ভক্তিতে তুষ্ট হন্ত হৰি এইটোৱে কৈ আজি আমি ভিডিঅ'টো সমাপন কৰিছো আৰু পিছৰ বাৰত দেৱৰী নাৰদে কি হ'ব আমি পাম অৰ্থাৎ 5 বছৰীয়া শিশুটিয়ে কি গতি হ'ব আমি পাম আৰু পিছৰ ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃষ্ণ